আপোনালোকৰ মাজত পুনৰবাৰ নতুন এটা জবৰ ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ লেটেষ্ট ভেকেঞ্চিবিলাক মই দেখুৱাই যাম। ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চি আছে মহালক্ষ্মী এণ্টাৰপ্ৰাইজ। ভেকেঞ্চি আছে ফাৰ্নিচাৰ ফিটিং বয়, 4টা ভেকেঞ্চি আছে। কোনো কোৱালিফিকেশ্যন নালাগে ইয়াত, পঢ়া শুনা নকৰা হ'লেও হ'ব। আপোনালোকে কেৱল ফাৰ্নিচাৰৰ কামখিনি জানিব লাগিব। চেলাৰী ইয়াতে আপোনালোকে 13K পাব পাৰ মান্থত। হোৱাটছআপ কৰিব আপোনালোকে নিজৰ বায়'ডাটাখন এইটো নম্বৰত হোৱাটছআপ কৰি দিব। আৰু ইয়াতে আপোনালোকৰ এড্ৰেছটো হ'ব কাহিলীপাৰা গুৱাহাটী। 2 নম্বৰ ভেকেঞ্চিটো হৈছে ৰিভাৰ ৰিজৰ্ট ওদালগুৰি। ভেকেঞ্চি আছে ৰেষ্টুৰেণ্ট ছাৰ্ভিচ গাৰ্ল আৰু ৰুম ছাৰ্ভিচ বয়। চেলাৰী নেগচিয়েবল হ'ব। ফুডিং এণ্ড লজিং ফ্ৰী পাব। চেলাৰীৰ লগতে থকা খোৱাখিনি ফ্ৰী দিব ৰিজৰ্টে। এপ্লাই নাম্বাৰটো আপোনালোকে এই নাম্বাৰটোত যোগাযোগ কৰি ল'ব সোনকালে। 3 নম্বৰ ভেকেঞ্চিটো GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেড। ভেকেঞ্চি আছে ফাৰ্মাচিষ্টৰ, ডে শ্বিফ্ট হ'ব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। কোৱালিফিকেশ্যনত বি ফাৰ্মা অৰ ডি ফাৰ্মা কৰা হ'লে হ'ব। লোকেশ্যন হ'ব মাজুলী। চেলাৰী আপোনালোকৰ 12K পাৰ মান্থত পাব আৰু এলিজিবিলিটি আপোনালোকৰ 1 year যদি এক্সপিৰিয়েঞ্চ আছে প্ৰিফাৰেঞ্চ পাব। আৰু আপোনালোকৰ মাজুলীৰ কেণ্ডিডেট যদি হয় বা তাৰ আশে পাশে যদি কেণ্ডিডেট হয় তেওঁলোকেও প্ৰিফাৰেঞ্চ পাব। আৰু কিছুমান ৰিকুৱাৰমেণ্ট আছে, আপোনালোকে পইণ্টবিলাক পঢ়ি চাব এবাৰ। 2 নম্বৰ ভেকেঞ্চিটো আছে ষ্ট'ৰ মেনেজাৰ, ডে শ্বিফ্টৰ কাৰণে হয়। এইটো মাজুলী হ'ব লোকেশ্যন আৰু ইয়াতো ষ্টাৰ্টিং চেলাৰী 12K হ'ব। এলিজিবিলিটিত আপোনালোকৰ 1 পৰা 2 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে ৰিটেইল, ফাৰ্মাচী, FMCG, গ্ৰ'চাৰী, ছুপাৰ মাৰ্কেট অপাৰেশ্যনত, তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আপোনালোকৰ নলেজ থাকিব লাগিব ষ্ট'ৰ অপাৰেশ্যন, ইনভেণ্টৰী মেনেজমেণ্ট, কাষ্টমাৰ ছাৰ্ভিচ এণ্ড টিম হেণ্ডেলিং। ইয়াতো আৰু এক্সট্ৰা কিছুমান ৰিকুৱাৰমেণ্ট আছে, সেইখিনি আপোনালোকে পঢ়ি চাব পাৰে, এপ্লাই কৰাৰ আগত পঢ়ি চাব পাৰে। এপ্লাই কৰিবৰ কাৰণে মেইল ID আৰু হোৱাটছআপ নাম্বাৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিলেই হ'ল। লাষ্ট ডেটটো হ'ব 14th June। অনলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল বি কণ্টেক্টেড। তেওঁলোকে যদি যাক শ্বৰ্ট লিষ্ট কৰে তেওঁলোকক কণ্টেক্ট কৰিব। 4 নম্বৰ ভেকেঞ্চি হৈছে AI ইনফ'টেক হায়াৰিং অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি। ৰিকুৱাৰমেণ্টত BE বা BTech কৰা হ'ব লাগিব, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন। MBA কৰা থকা হ'লেও এপ্লাই কৰিব পাৰে। আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব আৰু MS অফিচ, ইমেইল, ইণ্টাৰনেটৰ কাম জানিব লাগিব। ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হ'ব লাগিব। মেল ফিমেল এপ্লাই কৰিব পাৰে। মেইল ID দিয়া আছে, বায়'ডাটা চেণ্ড কৰিলেই হ'ল। ইয়াৰ লাষ্ট ডেটটো হ'ব জুনৰ 9 তাৰিখ। নেক্সট ভেকেঞ্চিটো আছে আপোনালোকৰ বিগ বাস্কেট, এই টাটা এণ্টাৰপ্ৰাইজ। পষ্ট আছে ৰিচিভাৰ, HS পাছ কৰিলে এপ্লাই কৰিব পাৰে। পামহি হ'ব আপোনালোকৰ লোকেশ্যন, পামহি গুৱাহাটী। 20K চেলাৰী পাব। 1 পৰা 2 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে ইয়াতে এপ্লাই কৰিব পাৰে। ৰিকুৱাৰ্ড স্কিলত আপোনালোকৰ ৱেৰহাউচ আৰু ইনভেণ্টৰী প্ৰচেছৰ নলেজ লাগিব। বেছিক কম্পিউটাৰ এণ্ড ডেটা এণ্ট্ৰি স্কিল জানিব লাগিব আৰু এটেনশ্যন টু ডিটেইল এণ্ড গুড কমিউনিকেশ্যন। লাষ্ট ডেট হ'ব এপ্লাই কৰাৰ 12 জুন। ইয়াত এপ্লাই কৰাৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাত লিংকটোত ক্লিক কৰি এপ্লাই কৰি ল'ব। নেক্সট ভেকেঞ্চিটো আছে আপোনালোকৰ শ্ৰীৰাম ফাইনেন্সৰ ফালৰ পৰা, বিজনেছ এক্সিকিউটিভৰ ভেকেঞ্চি, চেলছ এণ্ড ৰিকভাৰী লোন প্ৰডাক্ট। এনি গ্ৰেজুৱেশ্যন কৰাসকল হ'লে এপ্লাই কৰিব পাৰে। এজ আপ টু 28লৈকে পাৰে। 0 to 2 years মানে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰে। জব ডেছক্ৰিপশ্যন কিছুমান দিয়া আছে, এইখিনি আপোনালোকে পঢ়ি চাব পাৰে, কি কাম কৰিব লাগিব আপোনালোকৰ এইখিনি। জব লোকেশ্যনটো এনিৱেৰ ইন আছাম হ'ব। ইণ্টাৰভিউ লোকেশ্যন দিয়া আছে শ্ৰীৰাম ফাইনেন্স লিমিটেড, 3rd floor, হেৰিটেজ খৰিকা ৰেষ্টুৰেণ্ট বিল্ডিং বিহাইণ্ড গোস্বামী ছাৰ্ভিচ পেট্ৰল পাম্প। মেইল ID দিয়া আছে, এই মেইল IDত বায়'ডাটা চেণ্ড কৰিব। আপোনালোকক শ্বৰ্ট লিষ্ট কৰিলে ইয়াতে এইটো এড্ৰেছত ইণ্টাৰভিউৰ কাৰণে মাতিব। লাষ্ট ডেটটো হ'ব জুনৰ 10 তাৰিখ। 9 নম্বৰ ভেকেঞ্চি আছে মেল কাউন্সিলাৰৰ ভেকেঞ্চি। MA কৰা হ'ব লাগিব চাইক'লজিত অৰ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক যদি কৰা আছে এপ্লাই কৰিব পাৰে। কণ্টেক্ট নম্বৰ মেইল ID দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। পিছৰ ভেকেঞ্চিটো নেটিভ হিমালয়ৰ ফালৰ পৰা আহিছে, চেলছ পাৰ্চনৰ ভেকেঞ্চি, আয়ুৰ্বেদিক প্ৰডাক্ট। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব চেলিং কৰা আয়ুৰ্বেদিক প্ৰডাক্ট নৰ্থ ইষ্ট ইণ্ডিয়াত। এপ্লাই কৰিবৰ কাৰণে চেলছত যদি এপ্লাই কৰিব বিচাৰে এইটো মেইল IDত বায়'ডাটা চেণ্ড কৰিলে হ'ল। আৰু মাৰ্কেটিং এক্সিকিউটিভৰো ভেকেঞ্চি আছে, এইটোৰ কাৰণে আপোনালোকৰ এই মেইল IDটোত বায়'ডাটা চেণ্ড কৰিব লাগিব। পিছৰ ভেকেঞ্চিটো ৰেপুটেড ট্ৰেভেল কোম্পানী গুৱাহাটী, ট্ৰেভেল এণ্ড টুৰিজিম প্ৰফেশ্যনেল। কেণ্ডিডেট উইথ এক্সপিৰিয়েঞ্চ ইন দ্য ট্ৰেভেল এণ্ড টুৰিজিম ইণ্ডাষ্ট্ৰী। আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। ফ্ৰেছাৰ্ছ এপ্লাই নকৰিব ইয়াত। কণ্টেক্ট নম্বৰ আৰু মেইল ID দিয়া আছে, ইয়াত যোগাযোগ কৰিলে হ'ল। লাষ্ট ডেট হ'ব আপোনালোকৰ 10 তাৰিখ জুনৰ। 12 নম্বৰ ভেকেঞ্চি হৈছে শ্ব'ৰুমৰ ফালৰ পৰা, ৰিচিপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্ট ফিমেলৰ কাৰণে। গ্ৰেজুৱেশ্যন থাকিলে এপ্লাই কৰিব পাৰে। চেলাৰী নেগচিয়েবল। কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 13 নম্বৰ ভেকেঞ্চিটো জাগৃতি মটৰ্ছৰ ফালৰ পৰা আহিছে, চেলছ এক্সিকিউটিভ, টিম লিডাৰ আৰু চেলছ মেনেজাৰৰ ভেকেঞ্চি। লোকেশ্যন বহুতকেইটা আছে, ইয়াতে চাই লওক আপোনালোকৰ যিটো লোকেশ্যন হয় সেইমতে এপ্লাই কৰিব। নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, ডিমা হাছাও, হোজাই, যোৰহাট, গোলাঘাট এণ্ড শিৱসাগৰ।
নিজৰ টু হুইলাৰ লাগিব আৰু লাইচেন্স লাগিব নিজৰ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইন অটোমোবাইল চেলছ প্ৰিফাৰ্ড গুড কমিউনিকেশ্যন স্কিল মেইল আইডি আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰিলে হ'ল এড্ৰেছটো দিয়া আছে পূব চালমাৰা ফুলগুৰি ডিমৌ নগাঁও এইটো হয় এড্ৰেছ আৰু আপোনালোকৰ লাষ্ট ডেট হ'ব জুনৰ 10 তাৰিখ 14 নম্বৰ ভেকেঞ্চিটো হাউচ হোল্ডৰ ফালৰ পৰা আহিছে হাউচ হোল্ড জব মেল হাউচকিপিং ষ্টাফৰ ভেকেঞ্চি আছে বেছিক কুকিং স্কিল জানিলে হ'ল চেলাৰী নেগোচিয়েবল হ'ব কণ্টেক্ট নাম্বাৰ দিয়া আছে যোগাযোগ কৰিলে হ'ল 15 নম্বৰ ভেকেঞ্চিটো হৈছে জ্যোতি ফাৰ্মাচিউটিকেলৰ ফালৰ পৰা চেফৰ ভেকেঞ্চি হয় এইটো 20 ৰ পৰা 40K ৰ ভিতৰত চেলাৰী পাব হায়াৰ চেলাৰীও পাব বেছিও পাব পাৰে তাতকৈ যদি ভাল কেণ্ডিডেট হয় লগতে ইনচেণ্টিভ থাকিব ডিপেণ্ডিং অন আপন পাৰফৰ্মেঞ্চ এজ লিমিট আপোনালোকৰ নট মোৰ দেন 35ৰ ওপৰত এপ্লাই নকৰিব ডিগ্ৰী পাছ কৰা হ'ব লাগিব ইয়াত আৰু এক্সপিৰিয়েঞ্চত আপোনালোকৰ শুড বি এন এপ্লিকেশ্যন চেফ ইন এনি হোটেল ৰেষ্টুৰেণ্ট উইথ এক্সপিৰিয়েঞ্চ ইন চেলছ এণ্ড মাৰ্কেটিং জব লোকেশ্যন গুৱাহাটী আছাম কোনো এপ্লিকেশ্যন ফিজ নাই আপোনালোকে এপ্লাই কৰিব হ'লে মেইল আইডিটোত বায়'ডাটা চেণ্ড কৰিব লাগিব লাষ্ট ডেটটো হ'ব আপোনালোকৰ 14th জুন 16 নম্বৰ ভেকেঞ্চিটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে পোষ্ট আছে লেব ইনষ্ট্ৰাক্টৰ 6টা ভেকেঞ্চি আছে ডিপাৰ্টমেণ্ট হ'ব ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট কোৱালিফিকেশ্যনত ডিপ্ল'মা বা বিটেক কৰা হ'ব লাগিব ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ আপোনালোকৰ ডিপ্ল'মা যদি কৰা আছে বিটেক মেকানিকেল ইঞ্জিনিয়াৰিঙত এপ্লাই কৰিব পাৰে পিছৰ ভেকেঞ্চিটো লেব এছিষ্টেণ্ট 5টা ভেকেঞ্চি আছে ফাৰ্মাচিউটিকেল ছায়েন্সৰ ডিপাৰ্টমেণ্ট হ'ব আপোনালোকৰ ফাৰ্মাচিউটিকেল ছায়েন্স ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে মেইল আইডি দি আছে ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে ছাবজেক্ট লাইনত লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ লেব এছিষ্টেণ্ট লেব ইনষ্ট্ৰাক্টৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 18 জুন 17 নম্বৰ ভেকেঞ্চিটো হৈছে আছাম জাতীয় বিদ্যালয় টিচাৰৰ ভেকেঞ্চি আছে মেথামেটিক্স ছাবজেক্টৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰে আছামিজ মিডিয়াম স্কুলিং বেকগ্ৰাউণ্ড লাগিব 60% মাৰ্কছ লাগিব আপোনালোকৰ এগ্ৰিগেট HSLC HS মানে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী গোটেইখিনি মিলি কিনে 60% লাগিব আপাৰ এজ লিমিট ইয়াতে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে চেলাৰী আপোনালোকৰ 22K পাব প্ৰবেশ্যন পিৰিয়ড যিমান দিন চলিব 22K চেলাৰী পাব আফটাৰ প্ৰবেশ্যন পিৰিয়ড চেলাৰী আপোনালোকৰ হাই হ'ব বঢ়াই দিব এপ্লাই কেনেকৈ কৰিব চাই লওক www.assamjatiyobidyalaya.com এইটো ৱেবছাইটত ভিজিট কৰি আপোনালোকে তেওঁলোকৰ নিজা এখন এপ্লিকেশ্যন আছে সেইখন ডাউনলোড কৰি এইখন ফিল আপ কৰিব লাগিব ফিল আপ কৰি কিনে আপোনালোকে এই মেইল আইডিটোত চেণ্ড কৰি দিব লাগিব job@assamjatiyobidyalaya@gmail.com ইয়াত পঠাব লাগিব এপ্লাই কৰাৰ প্ৰচেছটো এইটোৱে হয় আৰু লাষ্ট ডেটটো হ'ব 13 জুন সো এইখিনি আছিল আজিৰ দিনটোৰ ভেকেঞ্চিৰ আপডেট আশা কৰোঁ আপোনালোকে গোটেইখিনি বুজি পালে কিবা বুজি নাপালে আপোনালোকে কমেণ্ট কৰিব পাৰে মই বুজাই দিম আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকবিলাক ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকবিলাক চেক কৰি চাব পাৰে এবাৰ সো এইখিনি আছিলে আজিলৈ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত ধন্যবাদ